পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ কাৰ্যকৰ্তাৰ সংবাদমেল। সমবায় সমিতিখনৰ সভাপতি আদিত্য ৰাভাৰ নিৰ্দোষী বুলি দাবী সমিতিৰ কাৰ্যকৰ্তাৰ। নমস্কাৰ, আমি আজি বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ তৰফৰ পৰা যেহেতু আজি ইয়াৰ এই সমবায় সমিতিখনৰ সভাপতিজনে গ্ৰেপ্তাৰ কৰিছে, যিখিনি এলিগেশ্যন লৈ যিখিনি অভিযোগ লৈ গ্ৰেপ্তাৰ কৰিছে তেখেতক, গতিকে সেই অভিযোগখিনিৰ ওপৰত আমি এটা স্পষ্টীকৰণ দিব খুজিছোঁ। তাৰে প্ৰথমটো হ'ল যিটো KCC লোন, এপেক্স বেংকৰ 92 শাখাৰ KCC লোনৰ যি 55,04,428 টকাৰ এই টকাখিনি আপোনাৰ আমাৰ বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ একাউণ্টত জমা হোৱা নাই বুলি কৈছে, এইটো আত্মসাৎ কৰা বুলি কৈছে। এই টকাখিনিৰ কথাখিনি মই ক'ব খুজিছোঁ। এই টকাখিনি আপোনাৰ 103 জন মানুহৰ হিতাধিকাৰীৰ পোনপটীয়াকৈ একাউণ্টত দিয়া হৈছিলে। তেওঁলোকক এখন ATM দিয়া হৈছিলে, এইটো ATMটো এনেকৈ 103খন ATM দিছিলে আৰু ইয়াৰ ভেলিডিটি এবছৰ আছিলে, 2022 আছিলে, তাৰপিছত শেষ হৈ গৈছে। গতিকে 103 জন ব্যক্তিয়ে তাৰ পোনপটীয়াকৈ টকাখিনি উইথড্ৰ কৰিছে। ইয়াত আমাৰ সমবায় একাউণ্টত জমা হোৱাৰ কোনো কথা নাই। ইয়াতে কেৱল আমি যিহেতু মিডিয়েটৰ হিচাপে, মধ্যভোগী হিচাপে আমি লোনটো অনুমোদন কৰা আৰু ৰিকভাৰী কৰাৰ দায়িত্ব আমাৰ থাকে। গতিকে যেতিয়া 2020 চনত 14/3/2020 চনত এইটো এপ্ৰুভেল হৈছিলে আৰু তাৰ পিছৰ পৰাই আপোনালোকে গমে পাই COVID-19 আৰম্ভ হৈছিলে। COVID-19 আৰম্ভ হোৱাৰ কাৰণে আচলতে আমি বিশেষভাৱে কালেকশ্যন কৰিব পৰা নাই। তথাপিও আমি প্ৰায় 6টা কিস্তিত 11,50,000 টকা এইটো কালেকশ্যন কৰি তেওঁলোকক দিয়া হৈছে, এপেক্স বেংকক জমা দিয়া হৈছে 11,50,000 টকা। ইয়াতে আপোনাৰ 8/10/2020 2 লাখ টকা, 1/2/2021 1,50,000 টকা, 30/3/2021 4 লাখ টকা, 18/8/2021 2 লাখ টকা, 22/10/2021 1 লাখ টকা আৰু 27/7/2021 1 লাখ টকা, মুঠ 11,50,000 টকা আমি ৰিকভাৰী কৰা হৈছে। গতিকে বাকীখিনি টকা যিহেতু আপোনাৰ কোভিডৰ সময়ছোৱাতে আপোনাৰ মুখ্যমন্ত্ৰী দেৱে কৈছিলে নহয় গোটেইখিনি ঋণ মাফ হ'ব বুলি, যাৰ কাৰণে আচলতে এই বেনিফিচিয়াৰী কেইজনে আমাৰো লোনখিনি মাফ হ'ব বুলি পেলাই তেওঁলোকে কিস্তি দিয়াৰ পৰা বিৰত থাকিলে। আৰু শেষত গৈ আমি সেনেকে থাকিলো, কোনো নটিচ নাহিলে। তাৰপিছত এপেক্স বেংকে আমাৰ লগত যোগাযোগ কৰিলে যে নাই আমি উঠাব লাগিব। তাৰ পিছৰ পৰা আমি 2026 চনৰ মোটামুটি ফেব্ৰুৱাৰী মাহৰ পৰা আমি এইটো উঠোৱাৰ কাৰণে মানুহখিনিৰ লগত আমি যোগাযোগ কৰি আছো। গতিকে বাকীখিনি উঠাই পেলাই আমি দিয়াৰ সেইখিনিও ব্যৱস্থা কৰিম। গতিকে এই যি এলিগেশ্যন আনিছে আমাৰ যে একাউণ্টত জমা হোৱা নাই আত্মসাৎ কৰা টকাখিনি, এইটো আচলতে সম্পূৰ্ণ মিছা। ছেকেণ্ড কথাটো আহিছে আপোনাৰ যি বেনানা ফাইবাৰ 8,11,000 টকাৰ আচলতে 21/3/2024 তাৰিখে আমাৰ একাউণ্টত ভৰাই দিছিলে 8,11,000 টকা। ইয়াৰ আগতে আচলতে 2023 চনত আপোনাৰ 15/5/2023 চনত আচলতে এই আঁচনিটোৰ কাৰণে চেন্নাইৰ আচলতে মাধুৰাই নামৰ, তামিলনাডুৰ মাধুৰাই নামৰ ঠাইত প্ৰশিক্ষণৰ কাৰণে লৈ যোৱা হৈছিল আৰু 3টা জেগাত লৈ গৈছিলে প্ৰশিক্ষণৰ কাৰণে অফিচৰ পৰা, অফিচৰ গাইডত মাধুৰাই, যোৰহাট আৰু গোৱালপাৰা 3টা ঠাইত লৈ গৈছিলে। এই 3টা ঠাইত লৈ যোৱাৰ বাবদ খৰচ বিভাগৰ পৰা আচলতে অনুমোদন জনাইছিলে 1,50,000 টকা। সেই 8,11,000 টকাৰ পৰা প্ৰশিক্ষণৰ নামত খৰচা হৈছে 1,50,000 টকা। এইটো বিভাগীয় কৰ্তৃপক্ষই অনুমোদন জনাইছে। দ্বিতীয় কথাটো হ'ল যেতিয়া এই প্ৰশিক্ষণ কৰি অহা হ'ল, তেতিয়া আমি 4খন সমবায় লগ লাগি এটা ফেডাৰেশ্যন গঠন কৰা হ'ল আৰু এই ফেডাৰেশ্যনত আচলতে প্ৰত্যেকখন সমবায়ৰ পৰা 2 লাখ টকাকৈ উঠাই তাতে এটা মেচিন কিনা হৈছে। মেচিনটোত কিনি পিনে এইটো সম্পূৰ্ণ বিভাগীয় কৰ্তৃপক্ষৰ তত্ত্বাৱধানত কৰা হৈছে। এই মেচিনটো কিনি দেখিলো যে আমি বিভাগীয় কৰ্তৃপক্ষ আৰু আমি লগ লাগি যেতিয়া আমি প্ৰডাকশ্যনৰ কথাটো হেৰি কৰিলো, তেতিয়া দেখিলে যে ইয়াৰ পৰা লাভান্বিত নহয়, বৰঞ্চ লোকচানহে হ'ব। গতিকে তেতিয়া আপোনাৰ বিভাগে ক'লে যে নাই, এইটো প্ৰজেক্টটো যিহেতু আমাৰ ইয়াতে লাভান্বিত নহয়, গতিকে এইটো আমি বন্ধ কৰা ভাল। আৰু তেতিয়াই আপোনাৰ 1,50,000 টকা, এইপিনে 2 লাখ টকা, 3.5 লাখ টকা গুচি গ'ল।
ইতিমধ্যে তাৰ পিছত যিখিনি টকা থাকিলে সেই টকাখিনি ঘূৰাই দিয়াৰ বাবে তেওঁলোকে এমাহৰ পিছত আমাক জনালে। তাৰ পৰিপ্ৰেক্ষিতত আমি যোৱা 25/5/2023 তাৰিখে আমি 2,30,000 টকা RTGS কৰি পেলাই তেওঁলোকক ৰিটাৰ্ণ কৰি দিয়া হয়। আৰু বৰ্তমান বাকী থাকে 2,31,000 টকা। 2,31,000 টকা দিয়াৰ ডেট আছিলে আচলতে 2026 চনৰ 30 জুনত। 30 জুনত দিয়াৰ কথা আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ মানে চৰকাৰৰ পৰা টকা নাহিলে, নহাৰ ফলত আমি দিব নোৱাৰিলো। সেইটো আমি মানে ৰেজিষ্টাৰৰ লগত যোগাযোগ কৰি পেলাই আমি যেতিয়া আহে তেতিয়া দিম বুলি সেই কথাটো কোৱা হৈছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ এই কথাখিনি এলিগেশ্যনখিনি আহিলে। গতিকে আপোনালোকক জনালো যে 8,11,000 টকাৰ যিটো মানে ঘোটালা বুলি কৈ আছে, এই কথাখিনি এনেকুৱা ধৰণৰ হৈ আছে। তাৰপিছত আৰু এটা মানে বিশেষভাৱে দিয়া হৈছে, এইটো হ'ল আপোনাৰ ক্ষুদ্ৰ অঞ্চল কথাটো। ইয়াত প্ৰথম হেৰিতে লিখিছে যে তেওঁলোকে মানে মিনি বেংক মানে RBIৰ ৰুল অনুসৰণ নকৰাকৈ তেওঁলোকে আৰম্ভ কৰিছে বুলি লিখিছে। আচলতে এইটো আমাৰ মিনি বেংক নহয়, এইটো ক্ষুদ্ৰ সঞ্চয় নিধি। আৰু মানে আপোনালোকক জ্ঞাত কৰো যে মানে যিখিনি কোঅপাৰেটিভ ছ'চাইটি আচলতে প্ৰায় 134টামান ব্যৱসায় কৰিব পৰা অনুমোদন থাকে তাত প্ৰতিটো কোঅপাৰেটিভ ছ'চাইটিৰে। আৰু এইটো যিটো সঞ্চয় নিধি আমি 2019 চনৰ 2 অক্টোবৰত কৰিছিলোঁ, আৰু যেতিয়া আমি অপেনিং কৰিছিলোঁ তেতিয়া সমবায় বিভাগৰ মানে পঞ্জীয়ক অনুপমা চক্ৰৱৰ্তী বাইদেউ আছিলে, আৰু সহপঞ্জীয়ক উপপঞ্জীয়ক আছিলে নীলোৎপল গোহাঁইদেৱ, আৰু এপেক্স বেংকৰ প্ৰবন্ধক ডাঙৰীয়াও ইয়াতে উপস্থিত আছিল। তেওঁলোকৰ উপস্থিতিত আমি 2 অক্টোবৰত এই হেৰিটো কৰা হৈছিলে, বিত্তীয় অনুষ্ঠানটো খোলা হৈছিলে। আৰু তেতিয়াৰ পৰা আজিলৈকে বৰ্তমানলৈকে আমাৰ RD একাউণ্ট খোলা হয় 1415খন। এই তেতিয়া 2019 চনৰ 2 অক্টোবৰৰ পৰা আজিলৈকে বৰ্তমান 1415খন RD একাউণ্ট খোলা হয়। আৰু আপোনালোকে জানে RD একাউণ্টবিলাক যেতিয়া মেচিউৰিটি হয় সেই একাউণ্টবিলাক ৰাখি থোৱা হয়, বেংকে ৰাখি থোৱা বা প্ৰতিষ্ঠানে ৰাখি থৈ দিয়ে। গতিকে ৰাখি থোৱাৰ পিছতহে মেচিউৰিটি পইচাটো তেওঁলোকৰ ছেভিং একাউণ্টৰ দ্বাৰাই মোকলাই দিয়ে। সেই কথাটো আপোনালোকে নিশ্চয় জানে। গতিকে আমাৰ ইয়াত আপোনাৰ আমি 1380খন একাউণ্টৰ গৰাকীক ইতিমধ্যে মেচিউৰিটি সুদ মূল সহ উভতাই দিয়া হৈছে। এতিয়া আমাৰ বাকী আছে আচলতে 35খন একাউণ্ট হোল্ডাৰৰ গৰাকীক টকাখিনি আমি ঘূৰাই দিব বাকী আছে। তাৰো আপোনাৰ কিছু টকা অলৰেডি দিয়া হৈছে, কিছুমানৰ 2,000 3,000 হয়তো কিছুমানৰ অলপ বেছি আছে। মোটামুটি আপোনাৰ 5 পৰা 7 লাখৰ ভিতৰত আমাৰ এতিয়া ৰিটাৰ্ণ কৰি দিবলগীয়া আছে। আমি কিন্তু সেইটো ষ্টপ কৰি দিয়া নাই, মানে একেবাৰে বন্ধ কৰি দিয়া নাই। আমি মাহে মাহে যাক যেনেকে পায় মানে তেওঁলোকক কম বেছি পৰিমাণে টকাটো দি থকা হৈছে। গতিকে সেইটো আমি বন্ধ কৰি দিয়া নাই, সেইটো আমি দি ৰানিং কৰি আছো। গতিকে ইয়াত যিটো মানে এলিগেশ্যন আহিছে, তেওঁলোকে মানে বেংকৰ একাউণ্টবিলাক বন্ধ কৰিছে, ঘূৰাই দিয়া নাই কিবা, কিন্তু সেই কথাখিনি আপোনালোকক জ্ঞাত কৰিলো যে RD একাউণ্টবিলাক কেতিয়াও ঘূৰাই নেদে, ছেভিং একাউণ্টৰ দ্বাৰা এই টকাখিনি মোকলাই দিয়া হয়। আৰু আপোনালোকক জ্ঞাত কৰোঁ, এই যিটো সঞ্চয় নিধি আমি 2019 চনত 2 অক্টোবৰৰ পৰা আমি অপেনিং কৰিছিলোঁ, তাত তেতিয়াৰ পৰা আমি এই অঞ্চলৰে কৃষক আৰু ব্যৱসায়ীসকলক ঋণ দিয়া হৈছিলে। মুঠ আমি ঋণ দিছিলোঁ আপোনাৰ 95 জনক ঋণ দিছিলোঁ, আৰু তাৰ সম্পূৰ্ণ আদায় হৈছিল আচলতে 38 জনৰ। এতিয়াও আপোনাৰ 57 জনৰ এতিয়াও বাকী আছে, অনাদায় হৈ আছে। গতিকে মুঠ আমি উভতাই পাবলগীয়া আচলতে ঋণ 27,81,142 টকা বৰ্তমান আমি পাব লগা আছে এই মানে কৃষক আৰু ব্যৱসায়ীসকলৰ পৰা। গতিকে এইখিনি আপোনালোকক যিখিনি ডাটা বেংকৰ মানে সঞ্চয়ৰ আমাৰ সঞ্চয় নিধিৰ ডাটা এইখিনি আপোনালোকক জনালো। আৰু আটাইতকৈ এটা মানে দুখ লগা বিষয় এটা জনাও, এই যে আপোনাৰ সমবায়বিলাক অচল অৱস্থা হোৱাৰ মূল কাৰণখিনি আচলতে চৰকাৰৰ পৰা পাবলগীয়া বহু টকা আমাৰ এই সমবায়খনে আছে। আমাৰ এই সমবায় বুলিয়ে নহয়, অসমৰ প্ৰতিটো সমবায়ে আছে। গতিকে আমাৰ বৰ্তমান পাবলগীয়া টকাখিনি মই আপোনালোকক জনাইছোঁ, আজিৰ আপোনালোকৰ মিডিয়াৰ যোগেদি জনাব বিচাৰিছোঁ। মাচি বুলি এটা আছিলে, আপোনাৰ যেতিয়া তৰুণ গগৈ আছিলে তেতিয়া এটা 6 টকীয়া কাৰ্ড দিছিলে মাচি বুলি পেলাই। এই মাচি চাউলৰ পৰা আমি পাব লগা আছে 3,86,534 টকা এতিয়ালৈকে। আৰু AAY
এই চাউলৰ কমিশন পাবলগীয়া আছে 12,96,044 টকা। আৰু এতিয়া বৰ্তমান নতুনকে যিটো NFSA বুলি কৈছে চাউলটোৰ, এই NFSA চাউলৰ পৰা আমি পাবলগীয়া আছে 41,32,924 টকা। চৰকাৰৰ ঘৰত মুঠ আমি পাবলগীয়া আছে 58,15,506 টকা পইচা। গতিকে যাৰ কাৰণে আচলতে আমাৰ সমবায়বিলাক চলাত অসুবিধা হৈছে। আৰু আজিৰো বৰ্তমান যিটো মানে ৰানিং ব্যৱস্থা, মাহত আপুনি তাতেতো ফ্ৰী কৰি দিছে, কিন্তু আমি কেৰিং চাৰ্জ দিব লাগে, লেবাৰ চাৰ্জ দিব লাগে। আনকি তাত যদি আপোনালোকে গৈ তেতিয়া গম পাব আপোনাৰ এক্সিট, এন্ট্ৰি আৰু সকলোবোৰতে কিবা নহয় কিবা এটা পাৰ্চেন্টেজ দিব লগা হয়। এই গোটেইখিনি টকা আচলতে মিলাব লাগিলে প্ৰায় 2 লাখৰ পৰা 3 লাখ টকা পাৰ মান গুচি যায়। আমাক সেই টকাটো আমি নিজে মানে খৰচ কৰি ব্যৱহাৰ মানে আনিব লাগিব চাউল, আকৌ বিতৰণ কৰিব লাগিব গ্ৰাহকক। সেইটো আকৌ কেতিয়াবা 5 মাহলৈকে নিদিয়ে, যাৰ কাৰণে আচলতে সমবায়বিলাক চলিব নোৱাৰে। এতিয়া আমাৰ সমবায়খনৰ বেলেগ শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।